চৰকাৰী দৰমহাৰে পেট নভৰা এগৰাকী প্ৰধান শিক্ষক কুদ্দুছ আলী এইবাৰ ঠিকাদাৰৰ ৰূপ লৈ আৰম্ভ কৰিছে লুণ্ঠন 4 বছৰ পূৰ্বে আধৰুৱা হৈ থকা শৌচালয় নামতো 2,90,000 টকা লুণ্ঠনৰ অভিযোগ সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কলাইগাঁও উন্নয়ন খণ্ডৰ পানবাৰী গাঁও পঞ্চায়তত চলিছে দুৰ্নীতিৰ কলা বজাৰ অতি নিম্নমানৰ কাম কৰি ঠিকাদাৰে ধন আত্মসাৎ কৰা চেষ্টা দৰঙৰ পানবাৰীত উল্লেখযোগ্য যে পানবাৰী গাঁৱৰ এখন মাদ্ৰাজাত 4 বছৰ পূৰ্বে ৰাইজৰ গাঁঠি ধনেৰে আধৰুৱা কৰি ৰাখিছিল এখন শৌচালয় বৰ্তমান উক্ত শৌচালয়খনকে প্লাষ্টাৰ কৰি নতুন আঁচনিত দেখাই সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰৰূপী শিক্ষক কুদ্দুছ আলীৰ বিৰুদ্ধে উক্ত বিষয়টো তদন্তৰ দাবী জনাইছে গয়া ৰাইজে মই জনামতে আমাৰ এই বৰকাট পানবাৰী যেটো মাদ্ৰাসা আছে এই ফিল্ডত এখনি আমাৰ পুৰণা মানে টয়লেট আছিল লেট্ৰিন আছিল তো আজি 2-3 বছৰ আগতে মানে আধা কাম হৈ আছিল তো আমাৰ সমাজৰ হয়তো ফান্ড নথকাৰ কাৰণে কামটো তেনেকৈ আধৰুৱা হৈ আছিল যোৱা 1 মাহ মান আগতে হঠাৎ মানে মই একদিন গৈ আছো ৰাস্তাৰে দেখা পাইছো ইয়াতে মিস্ত্ৰীয়ে কাম কৰি আছে তো মই অলপ আগবাঢ়ি আহি চালো যে কামটো কোনে কৰে আছে কি হৈ আছে তো মই তেতিয়া খবৰ লওঁতে গম পালো যে এইটো 2,90,000 টকাৰ এটা এপি ফান্ডৰ টাই আপ নে কি ফান্ড বুলি কয় যে সেইটো মানে ফান্ডৰ পৰা এই পইচাটো আহিছে আৰু ইয়াতে এটা নতুন এস্টিমেট মতে এটা নতুনকে লেট্ৰিন বনাই দিয়াৰ কাৰণে পইচাটো আহিছে শুনা পালো তাৰ পাছত মই কথাটো অলপ চিন্তা কৰিলো যে এটো নতুন পইচা নতুন মানে 2,90,000 টকাৰ যে স্কিম আহিছে এটো তোমাৰ পুৰণা মানে লেট্ৰিন আছিল গতিকে ইয়াতে কামটো কেনেকে মানে এই ৰিপেয়াৰিং কৰিব মানে পাৰি আছে তো এই কথাটো মই আৰু 2-4 জনৰ লগত আলোচনা কৰিলো আমাৰ মছজিদ কমিটি আছে তেওঁৰ মানে লগতো আলোচনা কৰিলো কৰাৰ পিছত তো সবে মানে বস্তুটো গম পাই গলে যে এটো 2 নম্বৰী হৈ আছে তো কামটো জনে কৰি আছে তেওঁ প্ৰথম কৈছিলে যে এই কামটো আমি এটা ৰিপেয়াৰিং মানে 20-30,000 মান টকা এটা আহিছে তো ৰিপেয়াৰিং হে কৰি আছো পাছত যাই গম পালো যে এটো 2,90,000 টকাৰ কাম হয় তাৰ পিছত আমাৰ এই মছজিদ কমিটিয়ে ভিডিও ছাৰৰ ওচৰত যায় এটা কমপ্লেইনও দিছিলে লিখিতভাৱে এটা কমপ্লেইন দিছে তাৰ পিছত ভিডিও ছাৰ নিজে ফিল্ডত আহি বস্তুটো মানে চাই গৈছে যাৱাৰ পাছতে তো ভিডিও ছাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লম বুলি কৈছে তো ময়ো এই অঞ্চলৰে এজন যুৱক হিচাপে মই সৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক মই দাবী জনাম যাতে এই যেটো 2 নম্বৰী কৰিছে ইয়াৰ ওপৰত এটা সঠিক তদন্ত হ'ব লাগে সম্পূৰ্ণ টকা আত্মসাৎ কৰিম বুলি ভাবিছে হয় হয় নিশ্চয় ইয়াতে 20-30,000 টকাৰ কথা কৈছিল যদি তাৰ মানে কি আলটিমেটলি 2,60,000 টকা এনে ইয়াৰ পৰা নাইকিয়া হৈ গল তো এই যেটো ইয়াতে আত্মসাৎ কৰাৰ কথাটো চিন্তা কৰিছে এই যে দুখী ইয়াৰ ওপৰতো এটা মানে সঠিক তদন্ত কৰি ঠিকাদাৰ কুদ্দুছ আলী মাস্টাৰ মই শুনামতে কুদ্দুছ আলী তেওঁ এটা স্কুলৰ প্ৰধান শিক্ষক হয় তেওঁ মানে এই কামটো আনিছিলে বলে প্ৰধান শিক্ষক হয় 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 এইটো এটা কথা মানে সমাজতো আৰু মানে কি কৰি মানে বিভিন্ন ধৰণৰ মানুহ আছে এই মানে চাকৰিও কৰি আছে ইফালে ঠিকাও কৰি আছে ঠিক আছে একো নাই কৰক তেওঁৰ মানে লিংক ভাল আনিব পাৰিছে কৰি আছে একো নাই কিন্তু আমাৰ ইয়াতে এটা মাদ্ৰাছাৰ কাম এটা লৈ মছজিদৰ এখন এই মানে লেট্ৰিনৰ লৈ এই লেট্ৰিনটোৰ ওপৰত মানে কি তেওঁলোকে যেটো দুৰ্নীতি কৰিছে এইটো কৰিব নালাগিছিল এইটো আমাৰ ৰাইজে বেয়া পাইছে হা আৰু আমাৰ স্থানীয় যোনজন হবিবুৰ ৰহমান তেওঁ আমাৰ মুৰব্বী আমাৰ সমাজৰ এজন মুৰব্বী বয়সীয়াল ব্যক্তি তেওঁ হয়তো কামটো ভালকে কৰিলে আমি ৰাইজে ভাল পালো হতেন পবিত্ৰ ৰমজান মাহতে ইছলাম ধৰ্মাৱলম্বী লোকসকলক এটা শিক্ষা দিবৰ কাৰণে এনেকুৱা এটা কামটো কৰিছে হয় 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 তো এইটো মানে কি কৰিছে এই আমাৰ যেটো মানে আমাৰ মুছলিম মানুহখিনিৰ মানে যেটো চৰিত্ৰ এই চৰিত্ৰটো মানে কি আমি যে ভালটো মানে কেতিয়াও চিন্তা কৰিব নোৱাৰো তাৰে এটা উদাহৰণ এটো কাৰণ এই ৰমজান মাহৰ পবিত্ৰ দিনত এনেকুৱা এটা মানে ঘটনা হৈ আছে মানে এটো এটা কেছও হৈ গল মাৰপিটো হৈছে তো এইটোতো আমি আমাৰ ৰাইজেটো বিচৰা নাছিলে তো এই যেটো মানে পৰিৱেশ ইয়াৰ পৰা এটা মানে কি বেয়া এটা মেছেজ যায় অন্য মানে সমাজ মানে যোনবিলাক ধৰ্মীয় মানুহ আছে বা অন্য জনগোষ্ঠী মানুহ আছে তেওঁলোক মানে কি আমাক কি কৰে হেও চকুৰে মানে চাই যে ইহঁতৰ মানে কি কমিউনিটিটো মানে খালি এই নেকি যত 2 নম্বৰী ইয়াতে বলে কি আছে খালি কাজিয়া মাৰপিট এই নেকি তো এইটো লৈ আমাৰ অলপ মানে লাজ লাগে দিয়া উপায় নাই কি কৰিম এতিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নম্বৰ ওয়ার্ড এই পানবাৰী এহিয়া উলুম হাফিজিয়া মাদ্রাসার উপলক্ষে আমি রাইজে 4 বছৰ মান আগত এটা টুকুৰা ইটেৰে আমি ৰাইজে গড়টো সাজাইছিলো শৌচালয়ৰ এতিয়া আমি শুনা পাইছো যে হবিবুৰ ৰহমান আমাৰ পানবাৰী গাঁৱৰ মুৰব্বী
কিবা এটা পইচা আহিছে বোলে থুলমূল ভাবে কৈছে যে ৰিপেয়াৰিং কিবা এটা পইচা আহিছে থুলমূল ৰাইজক কৈছে আৰু আমাৰ হিল বালু মাদ্ৰাছাৰ তৰফৰ পৰা পেলোৱা আছিল সেইখিনি লগত লৈ ফালে এই কামটো ৰিপেয়াৰিং কৰিছে কৰাৰ পিছত আকৌ আমি শুনা পাইছো যে 2,90,000 টকাৰ স্কিম AP লেভেলৰ কামটো এতিয়া আমি ৰাইজে ধৰিছো সুধিছো হবিবুৰ ৰহমান কয় যে ৰাইজৰ আগত যে আমি একো নাজানো কিমান পইচা আহিছে নাজানো এইটো কদ্দুছ মাষ্টৰ কৰি আছে আমাক 1 টকাও দিয়া নাই এইটোৱে আমি ধৰাৰ পিছত শুনা পালো 1,20,000 টকা কদ্দুছ মাষ্টৰৰ পৰা সি লৈছে এইটো আমি শুনা পাইছো তাৰ পিছত এইটো আমাৰ সিহঁতে কয় যে তুমি কোন তোমাক কিয় সুধিব লাগে কাক সুধিব লাগে কামটো কৰোঁতে পিছে আমাৰ 5 জনৰ ওপৰত কেছ কৰিছে হায়দৰ আলী তারপর সাদেক আলী ইয়াজউদ্দিন আহমেদ জিয়াবুদ্দিন আহমেদ আর সাইদুর ইসলাম এই 5 জনের উপরত কেস করেছে কোনে কেস করিলে হবিবুর রহমানে কিয় কেস করিলে কেস করিলে এই কামটো বাধা দিলু আমি রাইজে ধরিছো যে যদি ইমান পয়সা আইছে তেনেহলে আমার নতুন এস্টিমেটত কামটো হব লাগে নহলে আমি কামটো কৰিব নেদাও আমি কলাইগাঁও ভিডিও তাত আমি এপ্লিকেশন দিছো কমপ্লেইন জনাইছো আৰু ভিডিও ছাৰ আহিছিল আমি ৰাইজে কৈছো ভিডিও ছাৰে কি কৈছে ভিডিও ছাৰে কৈছে তেনেহলে তোমালোকে ৰাইজ মাদ্ৰাছাৰ তৰফৰ পৰা এটা লিখিত দিব লাগিব আমি পিছে আমি ৰাইজৰ প্ৰেচিডেন্টক লৈ মাদ্ৰাছাৰ প্ৰেচিডেন্টক লৈ আমি এপ্লিকেশনটো দিছো